নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা ৰুহি কৰিশ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা ৰুহিৰ লগত 1998 চনত ঘটিছিলে। কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদিহে মোৰ ইউটিউব চেনেলটো আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ যিখন পেজ আছে তাকো যদি বেয়া নাপায় ফ'ল' কৰি থ'ব, যাতে মোৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো ৰুহিৰ অভিজ্ঞতাৰ ফালে। এয়া 1998 চনৰ কথা। তেতিয়া ৰুহি ক্লাছ 10ৰ ষ্টুডেণ্ট। তেওঁলোকৰ ঘৰত ৰুহিৰ মাক, দেউতাক, এজন ভায়েক আৰু এগৰাকী বন কৰা ছোৱালী। 1998 চনৰ 10 অক্টোবৰৰ দিনাখন ৰুহিহঁতে প্ৰত্যেক দিনাখনৰ দৰে ভাত পানী খাই উঠি নিশাৰ কাম বনবোৰ কৰি আছে। ভাত পানী খাই উঠাৰ পাছত দেউতাক আৰু ভায়েকে অলপ টিভি চাবলৈ বুলি বহিছে আৰু ৰুহিয়ে মাকক পাকঘৰত সহায় কৰি আছে। বন কৰা ছোৱালীজনী, যিজনীৰ বয়স প্ৰায় 13-14 বছৰ, তাই পিছফালৰ বাৰাণ্ডাখনত নিশাৰ ভাত পানী খোৱাৰ যিবোৰ বাচন আছিলে সেয়া ধুই আছিলে। অলপ সময়ৰ পাছত ছোৱালীজনীয়ে বিৰাট চিঞৰি চিঞৰি ভিতৰলৈ সোমাই আহিছে আৰু তাই বিৰাট কান্দিছে, মানে ইমানেই বেছি কান্দিছে যে ৰুহিৰ মাক দেউতাকে ৰুহিয়ে কোনেও মানে তাইক সংযত কৰিব পৰা নাই। কি হ'ল বাৰে বাৰে সোধাত তাই কৈছে, এজনী ছোৱালী আহিছে আৰু তাই মোক বাচন ধুবলৈ নিদিয়ে, বিৰাট গালি পাৰিছে, বিৰাট খং কৰিছে আৰু হুলস্থুল কৰিছে মোৰ আগত। তেতিয়া ৰুহিৰ মাকে ভাবিলে কোন এই ৰাতিখন আহিছে, সেই বুলি তেওঁ বাৰাণ্ডালৈ গ'ল পিছফালৰ, আৰু তেতিয়ালৈকে তাত লাইট জ্বলিয়ে আছিলে তেওঁলোকৰ, আৰু ইফালে সিফালে চালে কাকো দেখা নাপালে। তেতিয়া আকৌ তাইক ভালদৰে সুধিলত তাই কৈছে, সেইজনী এতিয়াও তাই দেখোন থিয় হৈ আছে, আপোনালোকে দেখা নাই নেকি? মানে বন কৰা ছোৱালীজনীয়ে তেতিয়াও সেই ছোৱালীজনীক সন্মুখতে দেখা পাই আছিলে, অথচ ৰুহিৰ মাক দেউতাক বা ৰুহিৰ ভায়েকে সেই ছোৱালীজনীক দেখা পোৱা নাছিলে। তেতিয়া ৰুহিৰ দেউতাকে সুধিছে, কেনেকুৱা ছোৱালীজনী কচোন তই? তেতিয়া তাই কৈছে যে ছোৱালীজনীয়ে এটা হাত কটা ফ্ৰক পিন্ধি আছে, তাইৰ ফ্ৰকটো বিৰাট লেতেৰা, চুলি কোচাও মেলা, কিন্তু তাই মানে বহুত দিন গা ধোৱা নাই নিচিনা আৰু অদ্ভুত ধৰণে তাই মানে বন কৰা ছোৱালীজনীলৈ চাই আছিলে বুলি, সেই বুলি মানে ছোৱালীজনীয়ে বিৱৰণটো দিছে। তেতিয়া ৰুহিৰ দেউতাকে ক'লে, এটা কাম কৰ, তই এতিয়া বাচন ধুব নালাগে, ব'ল, তই এনেও বেছি ভয় খাই আছ আৰু আজি তই আমাৰ লগতে শুবি, আমাৰ ৰুমতে শুবি। এনেই সাধাৰণতে বন কৰা ছোৱালীজনীয়ে ৰুহিয়ে যিটো ৰুমত শুৱে, মাক দেউতাকৰ কাষতে থকা ৰুমটোত, তাত তাই মাটিত বিচনা পাৰি শুৱে। কিন্তু যিহেতু সেইদিনাখন তাই বহুত বেছি ভয় খাইছিলে, সেয়েহে ৰুহিৰ মাক দেউতাকে ক'লে, আজি তই আমাৰ বেডৰুমতে শুবি, মাটিত বিচনা পাৰি ল'বি। সেই বুলি তেওঁলোকৰ বেডৰুমলৈ ছোৱালীজনীক সোমোৱাই নিলে। আৰু তেতিয়াও বন কৰা ছোৱালীজনীয়ে বাৰে বাৰে কৈ আছে, সেইজনী চাওক, আপোনালোকে দেখিছেনে নাই, তাই মোলৈ ইমান খঙেৰে চাই আছে, বাৰে বাৰে মানে মোক গালি পাৰি আছে, কিবা কৈ আছে, মই কিন্তু একো বুজি পোৱা নাই। এই কথাখিনি শুনাৰ পিছত ৰুহিৰ দেউতাকে তাইক বেডৰুমলৈ লৈ গৈ অকণমান মানে সংযত কৰিবলৈ চেষ্টা কৰিলে। মাক দেউতাকে নি তাইক বহুৱালে আৰু তেতিয়া তাই কৈছে, সেয়া ছোৱালীজনী ভিতৰলৈ সোমাই অহা নাই, আমাৰ মানে মূল দৰ্জাখনৰ বাহিৰত থিয় হৈ আছে, কিন্তু বিৰাট খঙেৰে তাই মোলৈ চাই আছে। ৰুহিহঁতৰ মাক দেউতাকৰ যিটো বেডৰুমটোৰ মূল দৰ্জাখনৰ কাষতে এটা আলমিৰা, আৰু আলমিৰাটোৰ ওপৰত তেওঁলোকৰ কোৰাণ শ্বৰীফখন থোৱা থাকে। হয়তো চাগে সেইকাৰণে সেই ছোৱালীজনী ভিতৰলৈ সোমাই আহিব পৰা নাছিলে, কিন্তু আচৰিত ধৰণে ছোৱালীজনীয়ে নিজৰ হাতখন আগুৱাই দিছে ৰুহিৰ মানে ঘৰৰ বন কৰা ছোৱালীজনীক নিবৰ কাৰণে। আৰু তেতিয়া ৰুহিৰ মাক দেউতাকে অনুভৱ কৰিছে যে সঁচাকৈ ছোৱালীজনীক কোনোবাই বাহিৰৰ পৰা টানিছে। তেওঁলোকে বহুত কষ্ট কৰি মানে জোৰ কৰিও ছোৱালীজনীক ৰাখিব পৰা নাই আৰু তাইক একদম চুচৰাই লৈ বাহিৰলৈ লৈ গৈছে। বাহিৰলৈ মানে পিছফাললৈ লৈ গৈছে, একদম দমকলৰ ওচৰলৈ, আৰু তেওঁলোকৰ দমকলৰ কাষতে যিটো তেওঁলোকৰ ভেটিত মানে চৌপাশে এখন ৱাল দিয়া আছে, ৱালখন বিৰাট ওখ, আৰু বন কৰা ছোৱালীজনীক আচৰিত ধৰণে কিহবাই যেন ৰছীৰে বান্ধি সেই ৱালখনেৰে ওপৰলৈ টানি নিছে। ৰুহিৰ দেউতাক আৰু মাকে ছোৱালীজনীক থাপ মাৰি ধৰি আকৌ তললৈ টানিবলৈ চেষ্টা কৰিছে। সেই হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হ'লত ওচৰ চুবুৰীয়া মানুহে কথাখিনি গম পায়, সকলো আহি তেওঁলোকৰ ঘৰত উপস্থিত হৈছেহি, আৰু তেতিয়া ছোৱালীজনীক চবেই মিলি ধৰি ৰাখিব পৰা নাই। বন কৰা ছোৱালীজনীৰ মাতটো সলনি হৈ গৈছে আৰু তাই কি বকিছে কোনেও ধৰিব পৰা নাই, অথচ তাই বিৰাট জোৰ দি মানে ক'ৰবালৈ যাবলৈ চেষ্টা কৰিছে। মাজে মাজে তাই খালি এটা কথা মানুহে ধৰিব পাৰিছে, এইটো হৈছে, এই মোক নিবলৈ আহিছে, মোক যাবলৈ দে, মোক যাবলৈ দে, সেই বুলি কৈ চিঞৰি আছে। তেতিয়া ৰুহিৰ মাকে ৰুহিক চিঞৰি চিঞৰি কৈছে যে এটা কাম কৰ, ককালৈ ফোন কৰ, ককা আৰু মামালৈ ফোন কৰ, তেওঁলোকক আহিবলৈ দে আৰু গাঁৱৰ সেই ইমামজনক লগত লৈ আহিবলৈ কবি। ৰুহিহঁতৰ ককাহঁতৰ গাঁওখন ৰুহিহঁতৰ গাঁৱৰ ওচৰতে,
গতিকে তেওঁ ককাকলৈ ফোন কৰিলে ৰাতি তেতিয়া প্ৰায় 11 মানে বাজিছে ফোন কৰি ককাকক গোটেইখিনি কথা ক'লে মোমায়েককো আহিবলৈ ক'লে আৰু লগতে মাকে কোৱাৰ দৰে গাঁৱৰ ইমামজনক লৈ আহিবলৈ ক'লে আৰু সেই মানে কথা মৰ্মে ৰুহিৰ ককাকে মোমায়েকৰ লগত গাঁৱৰ ইমামজন লৈ নিশা প্ৰায় 2 মান বজাত তেওঁলোকৰ ঘৰ পালেহি ঘৰ পোৱাহিৰ পাছত ইমামজনে যেতিয়া ছোৱালীজনীৰ লগত কথা পাতিছে বন কৰা ছোৱালীজনীৰ লগত কথা পাতিছে তেতিয়া তেওঁ ধৰিব পাৰিছে যে বন কৰা ছোৱালীজনীৰ গাত কিবা এটা আছে বিৰাট ডাঙৰ এটা শক্তি আছে যিটোৱে তাইক মানে হুলস্থুল কৰিবলৈ বাধ্য কৰিছে আৰু খুধি খুধি বহুত কিবা কিবি মানে কৰাৰ পাছত তেওঁ গম পালে এজনী ছোৱালীৰ এটা আত্মা বন কৰা ছোৱালীজনীৰ গাত সোমাই গৈছে আৰু সেই ছোৱালীজনীৰ আসলতে বহু বছৰ আগতে গুৱাহাটীত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল তাই নগাঁৱৰ ছোৱালী গোটেইখিনি কথা বন কৰা ছোৱালীজনীৰ জৰিয়তে ইমামজনক মানে তাই কৈছে আৰু তাই যিটো মানে ৰুহিহঁতৰ পিছফালৰ যিখন সোৱাপাতনি বুলি যে কয় য'ত জাবৰ জোথৰ পেলাই সেই তাতে থাকে আৰু সদায় ৰাতি যেতিয়া বন কৰা ছোৱালীজনীয়ে মানে জাবৰ পেলাই তেতিয়া তাই বিৰাট খং উঠে আৰু সেই দিনাখন সেয়েহে তাই আহি বন কৰা ছোৱালীজনীক দেখা দিলে আৰু লগত নিবলৈ হুলস্থুল কৰিছে ইমামজনে তাৰ পিছত বহুত কিবা কিবি কৰিলে বহুত মানে তেওঁলোকৰ মানে সম্প্ৰদায়ৰ মন্ত্ৰ মাতিলে কিবা কৰিলে পানী জাৰিলে আৰু শেষত সেই মানে আত্মাটোৱে ৰুহিহঁতৰ বন কৰা ছোৱালীজনী এৰি যাবলৈ সন্মত হ'ল যেতিয়া ইমামজনে সুধিলে আমি কেনেকৈ গম পাম তই এৰি যাবি বুলি তেতিয়া ক'লে এই ৰুমটোত থকা যিখন ভেন্টিলেটৰ সেই ভেন্টিলেটৰখনেদি ছোৱালীজনী ওলাই যাব আৰু যাওঁতে ভেন্টিলেটৰখন ভাঙি থৈ যাব আৰু সঁচাকৈয়ে কোৱাৰ দৰে অলপ সময়ৰ পাছতেই এটা বিৰাট ডাঙৰ শব্দ হৈছে আৰু ভেন্টিলেশ্যনখন নিজে নিজে ভাঙি গৈছে আৰু লগে লগে বন কৰা ছোৱালীজনী মাটিত ধৰি পৰিছে আৰু তাৰপিছত তাই যেতিয়া ৰাতিপুৱা সাৰ পাইছে তেতিয়া তাই একো কথাই মনত নাই এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল এতিয়া বন কৰা ছোৱালীজনীৰ বিয়াও হ'ল বোলে ওদালগুৰিত ৰুহিহঁতে বিয়া দিলে তেওঁ 2টি সন্তানৰ মাতৃও আৰু সেই ঘটনাটো ঘটাৰ পাছৰে পৰা আজিলৈকে অৱশ্যে একো হোৱা নাই তেওঁলোকৰ লগত সেই ইমামজনে অলপ পানী চানী জাৰি দিছিলে মন্ত্ৰ চন্ত্ৰ কিবা মাৰি পেলাই তেওঁলোকৰ ঘৰখন বান্ধি দিছিলে আৰু তাৰপিছত মানে তেওঁলোকৰ লগত আৰু একো বেয়া ঘটনা ঘটা নাই এই ঘটনাটোৰ মানে যিটো প্ৰভাৱ সেইটো এতিয়াও ৰুহিহঁতৰ পৰিয়ালত আছে অকল ৰুহিহঁতেই নহয় তেওঁলোকৰ গাঁওখনৰ বাকী মানুহে এই ঘটনাটোৰ বিষয়ে জানে আৰু প্ৰায় এই ঘটনাটোৰ বিষয়ে কথা পাতে এয়া আছিলে ৰুহিৰ পৰিয়ালৰ লগত ঘটা এটা জিয়া ঘটনা যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তাৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি